গছ চিনোৱা হওক শিতানলৈ আপোনালোকক স্বাগতম। বাটেদি গৈ থাকোঁতে গছ এজোপা দেখিলোঁ, ধুনীয়া পাতেৰে ফুলি থকা ইমান ধুনীয়া গছ। বাটে পথে প্ৰায়ে দেখা ইমান ধুনীয়া ফুলবোৰ কেতিয়াবা মন কৰিবচোন। হালধীয়া ফুলেৰে জ্বলি থকা মমবাতি এডালৰ নিচিনা নালাগেনে? এই ধুনীয়া গছজোপা আপোনালোকে চিনি পাইছেনে? নেপালেও চিনাকি কৰি দিম বাৰু। আহকচোন, কিনো এই জোপোহা গছজোপা চিনাকি হওঁ। গাঢ় সেউজীয়া টান গা গছৰে এই গছবোৰ প্ৰায়ে বাটৰ কাষত গজি উঠা দেখা যায়। ছেপ্টেম্বৰ মাহত এই গছবোৰ ফুলি জাতিষ্কাৰ হৈ পৰে। অলপ দিনৰ পাছত পাতবোৰ সৰি কেৱল গুটিবোৰ মগু মাহৰ চিৰাৰ দৰে লাগি থাকে। পাছত চিৰাবোৰ ফাটি অ'ত ত'ত গজি আকৌ নতুনকৈ বংশ বিস্তাৰ হয়। অসমীয়াত খৰপাত বুলি পৰিচিত এই গছৰ অতি গুৰুত্ব আছে। পুৰণি খৰ ইয়াৰ পাতে 100% নিৰাময় কৰিব পাৰে। ইয়াৰ পাত পিহি আক্ৰান্ত অংশত এসপ্তাহ লগালেই সম্পূৰ্ণৰূপে খৰ নিৰাময় হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমো প্ৰাকৃতিক সম্পদত চহকী। একেদৰে গছ লতিকাৰে ভৰা এই ঠাইখনত অফুৰন্ত বনৌষধি আছে। অনাদৃত হৈ পৰি থকা সৰু গছ এজোপাও মানৱ সমাজৰ বাবে কেতিয়াবা জীৱনদায়িনী হৈ উঠে। ধন্যবাদ।